হেল্ল' গাইজ, কিছুদিনৰ আগতে যিহেতু পঞ্চায়তৰ টোটেল 1508টা ভেকেঞ্চি ওলাইছিলে, গতিকে আজিৰ এই ভিডিঅ'টোত সেই পোষ্টবোৰৰ চিলেকশ্যন প্ৰচেছ, তাৰ লগতে এক্সাম পেটাৰ্ণ, নিগেটিভ মাৰ্কিং, তাৰ লগতে আপোনালোকে কি চিলেবাছ চাব লাগিব, অৰ্থাৎ আপোনালোকে কি বুক পঢ়িব লাগিব, তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত ভালকৈ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মোৰ ডেছক্ৰিপশ্যন বক্স আৰু ভিউ প্ৰডাক্টত আপোনালোকে ইয়াৰ চিলেবাছৰ লগত মিলাকৈ যথেষ্ট বুকছ দেখা পাব। সেই বুকবোৰ আপোনালোকে ডিছকাউণ্টেড প্ৰাইচত তাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। সেই লিংকত ক্লিক কৰিলে আপোনালোকে ফ্লিপকাৰ্টত ৰিডাইৰেক্ট হৈ যাব আৰু তাৰ পৰা আপোনালোকে সেই বুকবোৰ অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু সেই বুকবোৰ যোনবোৰ PNRD চিলেবাছত উল্লেখ আছে, সেই চিলেবাছৰ মতে তাত সকলোবোৰ টপিক কভাৰ কৰা আছে। গতিকে প্ৰথমতে আমি চাওঁ আহক যে ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। দেখিছে, এইটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হয়। The candidate whose applications are accepted will be required to appear in a written examination which will be conducted in the various selected centers in the state. গতিকে আপোনালোকে নিজৰ পাৰ্মানেণ্ট এড্ৰেছ যি দিছিলে, অৰ্থাৎ ডিষ্ট্ৰিক্ট যি চিলেক্ট কৰিছিলে, তাতে আপোনালোকৰ এই এক্সামবোৰ কণ্ডাক্ট কৰা হ'ব। তাৰ লগতে দিছে দ্য কমিশ্যনাৰ PNRD will intimate the name of the center in the admission certificate of the written examination. গতিকে আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড আহিব, তাতে আপোনালোকৰ এক্সামিনেশ্যনৰ চেণ্টাৰ মেনশ্যন কৰা থাকিব। দেখা পাইছে, ফাৰ্ষ্ট ৰিটেন এক্সাম। There will be two written examination, paper 1 আৰু paper 2. Paper 1 কাৰ কাৰণে হ'ব? For the post of গাঁও পঞ্চায়ত coordinator, computer assistant আৰু গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে paper 1 হ'ব, আৰু paper 2 থাকিব for the post of accredited engineer. গতিকে দুখন পেপাৰ হ'ব। যিসকলে আপোনালোকৰ accredited engineer কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে paper 2 আৰু paper 1 হ'ব for the post of গাঁও পঞ্চায়ত coordinator, computer assistant আৰু গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে। দেখা পাইছে, ইয়াত লিখা আছে যে এক্সাম চেণ্টাৰত as per permanent address, the examination center will be provided the exam conducting authority. গতিকে আপোনালোকে যোনটো পাৰ্মানেণ্ট এড্ৰেছ চিলেক্ট কৰিছিলে, তাতে আপোনালোকৰ যোনটো এক্সাম চেণ্টাৰ হয় সেইটো থাকিব। দেখা পাইছে, মেক্সিমাম মাৰ্কছ কিমান থাকিব? দ্য ৰিটেন টেষ্ট উইল বি অফ 75 মাৰ্কছ এণ্ড উইল বি কমপ্লিটলি OMR বেছড। আপোনালোকৰ টোটেল 75 নম্বৰৰ এক্সাম হ'ব আৰু গোটেইটো আপোনালোকৰ OMR বেছডত হ'ব, অৰ্থাৎ MCQ থাকিব। There will be 75 questions and each question will be 1 mark. গতিকে 75টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। দেখা পাইছে, নিগেটিভ মাৰ্কিং। There is negative marking of 0.25 mark per question carrying 1 mark each. যদিহে আপোনালোকৰ এটা কুৱেশ্যন ভুল হয়, তেনেহ'লে আপোনালোকৰ 0.25 মাৰ্কছ কাটা হ'ব। তাৰ লগতে যদিহে সেই কুৱেশ্যনটোত 2 মাৰ্কছ থাকে, তেনেহ'লে আপোনালোকৰ 0.5 মাৰ্কছ কাটা হ'ব যদিহে ভুল হয়। আৰু যদিহে আপোনালোকে মাল্টিপল অপশ্যন চিলেক্ট কৰে, তেনেহ'লে আপোনালোকৰো 0.5 মাৰ্কছকৈ কাটা যাব। গতিকে এইটোৱে আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ ছিষ্টেম আছিলে। এতিয়া আহোঁ আমি চিলেবাছৰ ওপৰত। দেখা পাইছে, দ্য কুৱেশ্যন উইল বি ছেট ইন 5 পাৰ্টছ এজ মেনশ্যন বিল'। দেখা পাইছে, ফাৰ্ষ্টটো হৈছিলে ডমেইন নলেজ, ছেকেণ্ডটো হৈছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, থাৰ্ডটো হৈছে লজিকেল ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশ্যন, ফ'ৰ্থটো হৈছে হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, এণ্ড লাষ্ট নম্বৰটো হৈছে জেনেৰেল নলেজ, অৰ্থাৎ GK। গতিকে এই যোনটো চিলেবাছ দেখা পাইছে, এই চিলেবাছটোৰ লগত মিলাকৈ মোৰ ভিউ প্ৰডাক্ট আৰু ডেছক্ৰিপশ্যন বক্সত দেখা পাবই। আপোনালোকে ক্লিক কৰিলে সকলোবোৰ বুকছ, আছাম হিষ্ট্ৰী হওক বা GK হওক, জেনেৰেল নলেজ, তাৰ লগতে কম্পিউটাৰ যিবোৰ বেছিক নলেজ আছে, সকলোবোৰে বুক মোৰ ডেছক্ৰিপশ্যন বক্সত মেনশ্যন থাকিব। তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। যদিহে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিছিলে, তেনেহ'লে এই বুকবোৰ আপোনালোকৰ যথেষ্ট সহায় হ'ব। গতিকে এইটোৱে আছিল ভিডিঅ', আৰু ইয়াৰ পাছতে আপোনালোকৰ ভাইভা এটা কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে, দেয়াৰ উইল বি এ ভাইভা অফ 25 মাৰ্কছ ফৰ কেণ্ডিডেট হু আৰ কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন। যদিহে আপোনালোকে ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰে, তেনেহ'লে 25 মাৰ্কৰ আপোনালোকৰ এটা ভাইভা হ'ব। তাৰ পাছত আপোনালোকক চিলেক্ট কৰা হ'ব। তাৰপিছত দেখা পাইছে যে ইন এডিশ্যন ফৰ দ্য পোষ্ট এক্ৰিডিটেড ইঞ্জিনিয়াৰ, দেয়াৰ উইল বি কুৱেশ্যন ৰিলেটিং টু টেকনিকেল নলেজ এজ পাৰ দ্য কোৱালিফিকেশ্যন। কেণ্ডিডেট উইল ইউজ ব্লেক বল পেন টু আনচাৰ দ্য OMR বেছড আনচাৰ শ্বীট। ডিউৰেশ্যন অফ দ্য টেষ্ট উইল বি 2 hours। গতিকে আপোনালোকৰ এক্সামৰ ডিউৰেশ্যনটো 2 ঘণ্টাৰ হ'ব। তাৰ লগতে আপোনালোকে ব্লেক বল পেন ইউজ কৰিব লাগিব। আৰু যিসকলে এক্ৰিডিটেড ইঞ্জিনিয়াৰৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকৰ কাৰণে টেকনিকেল কুৱেশ্যন থাকিব, আৰু তেওঁলোকে নিজৰ কোৱালিফিকেশ্যনৰ লগত মিলাকৈ সেই টেকনিকেল কুৱেশ্যনবোৰ কৰিব লাগিব। গতিকে এইটো আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।